চাদৰত দহি বটিবলৈ শিকাম আহক 5 মিনিটতে আৰু কি সূতাৰে দহি গুঠিলে ভাল আৰু বহুতৰে দহিটো খুলি যায় গতিকে বলকচোন আজি দেখুৱাই দিওঁ কেনেকৈ একেবাৰে সহজ পদ্ধতিত আৰু 1 ঘণ্টাতে আপোনালোকে 2-3খন চাদৰ গুঠিব পাৰিব এই পদ্ধতিৰে এয়া বলক দেখুৱাই দিওঁ দহি গুঠাৰ একেবাৰে সহজ পদ্ধতি কেতিয়াও খুলি নাযায় আৰু 5 মিনিটতে খুব সুন্দৰকৈ দহিটো গুঠিব পাৰিব আৰু 1 ঘণ্টাত 2-3খন চাদৰ গুঠিব পাৰিব যিমান মোটা কৰে বা পাতল কৰে সেইটো নিজৰ কথা সেই অনুপাতে আৰু মই কেনেকৈ 1 ঘণ্টাত 3-4খন চাদৰ গুঠো সেইটো আজি আপোনালোকক মই দেখুৱাই দিম আপোনালোকে এই পদ্ধতিৰে যদি বহুত বেছি চাদৰৰ অৰ্ডাৰ থাকে তেতিয়া হলে কাৰোবাৰ হতুৱাই হলেও এনেকৈ আপোনালোকে ধুনীয়াকৈ বেজিৰে নৰমেল বেজিৰে আপোনালোকে যি সূতা যি কালাৰৰ হয় এনেকৈ গাঁঠি ল'ব পাৰে মানে এই গঠা কামটো আগতে কৰি থলে হ'ল 5-6খন মান চাদৰত তাৰ পিছত গাঁঠি যাওঁতে অকল টুপটো লগাই যাওঁতে আমাৰ বেছি সময় নালাগে আৰু লগোৱা পদ্ধতিটো চাব মই কি পদ্ধতিৰে লগাও একেবাৰে সহজভাৱে দেখুৱাই দিম এইটো নৰমেল গুলি সূতাৰে আমি লৈছো আৰু এইখিনিতো জানেই আৰু সূতা মই ইয়াতে বৰ্ণালী পাট সূতা লৈছো এই সূতাটো ভাল হয় বিশেষকে এনেকৈ চাইন থকা কাপোৰবোৰত কিন্তু আমি কিছুমান কাপোৰত পদ্মিনী সূতাৰেও গুঠিব পাৰো সেইটো নিজা কথা আৰু তাৰোপৰি আপোনালোকে যিমান মোটা কৰে বা যিমান ঠেক কৰে সেইটো নিজৰ কথা এনেকৈ দিব আৰু যিমান দীঘল কৰে যিমান ছুটি কৰে সেইটো নিজৰ কথা এনেকৈ খুব ধুনীয়াকে এই পদ্ধতিৰে 2-3টা মান গাঁঠি মাৰি দিব আৰু গাঁঠিটো মাৰি আপোনালোকৰ যদি খুলি যায় নতুন সকলৰ এনেকৈ সূতাডাল উলিয়াই ইয়াতে পুনৰ 2টা গাঁঠি মাৰি দিব এইদৰে এয়া তেতিয়া আৰু কোনো কাৰণত দহিটো খুলি নাযায় তাৰ পিছত যিমান ডিসটেন্সত কাটে সেইমতে কাটিব এয়া মই আৰু এটা গাঁঠি দেখুৱাই আছো এয়া হাতখন ইগনৰ কৰিব আজি বহুত বন চাফা কৰিলো কাপোৰ ধুলো গতিকে অকমান নেল পলিশ গুচি গৈছে সেইটো ইগনৰ কৰিব এয়া কাম কৰা মানুহৰ আচলতে সেইয়াই আৰু এনেকৈ লৈ এনেকৈ এয়া 2-3টা পাক লগাই মই দেখুওৱা ধৰণে ধুনীয়াকে এনেকে ফালি লৈ গাঁঠি 2টা মাৰি দিব কিন্তু মোৰ খুলি নাযায় বাৰু গতিকে মই গাঁঠি নামাৰিলেও হয় যদিহে পামটো ধুনীয়াকে দিয়ে গোটেইখিনি যাতে সমান হয় সেইটো নজৰ ৰাখিব খালি ঠিক একেদৰে মই এই 2টাও গাঁঠিম ইমান জটিল একো নাই খালি কামটো খুব ধুনীয়াকে দিব এয়া এয়া আৰু এটা মই গাঁঠি দেখুৱাম লাষ্টৰটো ইতিমধ্যে আগতে বহুতে মোৰ ভিডিঅ' চাই দহি গুঠিছে মোৰো ভাল লাগে কিবা এটা শিকা গম পালে আচলতে দহি গুঠা বা তেনেকে নৰ্মেল কামখিনি যদি নিজে পৰা যায় বহুত লাভ হয় নহলে আজিকালি কাপোৰযোৰত যিমান দাম লয় আপোনাৰ দহি গুঠা লৈ ব্লাউজ চিলোৱা লৈ বেছি পৰি যায় গতিকে কিছুমান কাম নিজে জানিলে আপোনাৰ ভাল আৰু ট্ৰাইপডৰ সহায়ত বনাইছো যে সেইকাৰণে অকমান দিগদাৰ এটা হয় তথাপিও একো নাই বুজি পাব অকমান মনোযোগেৰে চালে হ'ল এই পদ্ধতিৰে দহি গুঠিব
আৰু জনাব। এৰিছো, পুনৰ নতুন ভিডিঅ'টিৰে লগ পাম। এইদৰে দহি গুঠিব। এয়া একে পদ্ধতিৰে এইখনো গুঠা হৈছে। এয়া এনেকৈয়ে আচলতে কাম চলি থাকে, অৰ্ডাৰৰ কামো থাকে, নিজৰো থাকে। এয়া এনেকৈ উলিয়াই লওঁ আৰু